নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'। আমি আহি পালোহি, কিন্তু মানে এতিয়া 11টা বাজিছে আৰু মানে কি 11টা মানে আগবেলা সময়খিনি 12টা বজালৈকে সৰু সৰু ল'ৰা ছোৱালীবিলাককে সোমাব দিয়ে, ডাঙৰ মানুহ সোমাব নিদিয়ে। গৰম লাগিছে, গতিকে আইচক্ৰীম এটা খাই লৈছোঁ। মানে এতিয়াও 1 ঘণ্টা বাকী আছে, 1 ঘণ্টাৰ পিছতহে সোমাব পাৰিম আৰু। গতিকে ইয়াতে অলপ টাইম পাছ কৰি লওঁ। কিবা আমি খোৱা বস্তু লৈ আহিছিলোঁ, ইয়াতে খাই গৈ। এয়া নিজৰ পাৰ্কৰ গেটখন, সন্মুখৰ ভাগটো কি সুন্দৰ লাগিছে চাওকচোন। এতিয়া বলক সোমাই যাওঁ ভিতৰলৈ। আৰু এতিয়া সময় বহুতখিনি বাকী আছে, গতিকে এতিয়া আমি খোৱা বোৱা কৰি লওঁ আৰু তাৰপিছত তলত যাম। এতিয়া মানে বহুতখিনি ওপৰত উঠি আহিছোঁ, এই তলত খাব কৰিব জেগা নাই, গতিকে ওপৰত আহিছোঁ। ওপৰত আমি কিবা কিবি আনিছোঁ, অলপ খাই কৰি লওঁ। তো গাইজ, যেনে তেনে আমি সোমাব পাৰিছোঁ আৰু দেই। এতিয়া তাকে অকণমান ঘূৰি চাওঁ কি হয় বাৰু। আৰু কিমান সময় ৰখিছোঁ আমি? তোমাৰ 1 ঘণ্টাৰ ওপৰত ৰখিলোঁ ন? আমি মানে 1 ঘণ্টাৰ ওপৰত ৰখিলোঁ। আমাক সোমাব দিয়া নিছিলে, মানে 12টা বজালৈকে কিবা সৰু ল'ৰা ছোৱালীৰ কাৰণে এলাও আছিল আৰু আমাৰ কাৰণে এলাও আছিল। গতিকে এতিয়া কৈ মেলি বহুত কিবা কিবি কৰিছোঁ। মানে আমি ইমান দূৰৰ পৰা আহিছোঁ, মোক তাৰপিছত যেনে তেনে আমাক দিলে আৰু সোমাব। গতিকে এতিয়া ভিতৰখন ভালদৰে চাওঁ, আপোনালোককো দেখাওঁ বাৰু। ইয়াত চাওক কি ধুনীয়া সুন্দৰকৈ আমাৰ অসমৰ গৌৰৱ সজাই থৈছে ধুনীয়াকৈ। মানে ধুনীয়া এটা পৰিৱেশ আৰু ধুনীয়া বতাহ মাৰি আছে। এতিয়া গৰম দিনকেইটাত আহিবৰ কাৰণে খুব ধুনীয়া। আৰু বিশেষকৈ শুনিছোঁ, মানে আগতে আহি পোৱা নাছিলোঁ, মানে জানুৱাৰী মাহত বহুত মানুহৰ ভিৰ হয় ইয়াত। মানে আপোনালোকে আহিব পাৰে, পিকনিক প্লেচো হয় এইটো, বাহিৰত আপোনালোকে খাব পাৰিব পিকনিক। এইফালে চাওক, সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি থাকে। ইয়াত আচলতে সদায় খেলিব আহে সৰু সৰু ল'ৰা ছোৱালীবিলাক। এই ঠাইখিনি চাওক কি সুন্দৰ লাগিছে। ইয়াত থাকি আচলতে বহুত ভাল লাগিছে। কি সুন্দৰ পৰিৱেশ চাওকচোন, সুন্দৰ একদম চাৰি চাইডে কি ধুনীয়া লাগিছে। চাওক কি ধুনীয়া জেগাখিনি বিৰাট ধুনীয়া লাগিছে আচলতে, মানে একদম বহুত বেছি ভাল লাগিছে। আৰু মই আপোনালোকক দেখাই আছোঁ জুৰি দুটা, আগতে হেনো এটা জুৰি আছিল আৰু ইয়াতে এটা কিবা মন্দিৰ এটা আছে। এইটো কিবা মন্দিৰ হয়, এইটো শিৱ মন্দিৰ। চাওক কি ধুনীয়া পৰিৱেশ। এইটো চাওক কিমান ডাঙৰ কাছ এইটো। আৰু আমাৰ হৈ গ'ল চাই মেলি, এতিয়া আমি ঘৰত যাম মানে ওচৰতে আছে থান এখন, শিৱ থান, দেওশাল মন্দিৰ। এতিয়া দেওশালত এপাক সোমাই তাৰপিছত ঘৰলৈ যামগৈ আৰু। চাই মেলি হৈ গ'ল। এতিয়া আমি ঘৰত যাওঁ, যিহেতু আমি ৰাতিপুৱা সোনকালে ঘৰৰ পৰা আহিছিলোঁ। গতিকে এতিয়া ঘৰত যাওঁ। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। পুনৰ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। গতিকে